নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। SCOT ডিলেটৰ যি ফাৰ্ষ্ট ৰাউণ্ড এডমিশ্যন আছে তাক লৈ এটা কাট অফ তৈয়াৰ কৰা হৈছে। কাট অফটো আপোনালোকে 100ৰ ভিতৰত 80-70 মান ধৰিব পাৰে। মই আপোনালোকৰ যিটো মাৰ্কছ দিম সেইটো ওপৰতে আপোনালোকৰ এডমিশ্যন হ'ব। মই প্ৰথম ডিষ্ট্ৰিক্ট বৰপেটা জনাই লৈছোঁ। প্ৰথমটো এইটোৰ ভিতৰত আপোনালোকৰ 6টামান ডিষ্ট্ৰিক্ট দেখুৱাম, তাৰপিছত বাকী ডিষ্ট্ৰিক্টকেইটা জনাম। এটা ভিডিঅ' দি থাকিম, আপোনালোকে চাব পাৰিব। প্ৰথম ডিষ্ট্ৰিক্ট বৰপেটা ছায়েন্সৰ UR 45 অৰ্থাৎ 45ৰ এবভ যিমানে পাইছে তেওঁলোকে পোৱাটো 100ৰ ভিতৰত 90% কনফাৰ্ম। EWS 43 ওপৰত, OBC 24, ST হিলছৰ 35, ST প্লেন্সৰ 35 আৰু SC 40। এই 40, 35, 24, 43, 45ৰ ওপৰত যিসকলে পাইছে তেওঁলোকৰ ছিট পোৱাটো কনফাৰ্ম। আৰ্টছৰ ক্ষেত্ৰত UR 36, EWS 33, OBC 30, ST হিলছৰ 26, ST প্লেন্সৰ 25, SC 30। কাৰণ বৰপেটা ডিষ্ট্ৰিক্টত যিহেতু কলেজ বেছি আছে গতিকে কাট অফটো একেবাৰে ল' যাব, সেইকাৰণে আপোনালোকৰ ল' কাট অফ দিয়া হৈছে, গতিকে আপোনালোকে চাব পাৰে। বঙাইগাঁও ডিষ্ট্ৰিক্টত আপোনালোকৰ কলেজ কম আছে, গতিকে হাই কাট অফ যাব। গতিকে 60 ওপৰত যিসকলে পাইছে তেওঁলোকে প্ৰথম ৰাউণ্ডত নাম আহিবই, সেইটো চিন্তা কৰিব নালাগে, এইটো কনফাৰ্ম বুলি ধৰি লওক। EWS 55, OBC 55, ST হিলছৰ 55, ST প্লেনৰ 55 আৰু SC 56 পোৱাসকলে অৰ্থাৎ 56ৰ ওপৰত পোৱাসকলে ছিট পোৱাটো 90 বা 70%, 90 আৰু 70% কনফাৰ্ম। আৰ্টছৰ 45, 44, 40 তেনেকৈ আপোনালোকে পালে হৈ যাব। তাৰপৰা ডিষ্ট্ৰিক্ট দৰঙৰ ছায়েন্সৰ ক্ষেত্ৰত UR 62 ওপৰত পোৱাসকলে পাবই। EWS 58, OBC 52, ST হিলছৰ 50, ST প্লেনৰ 50, SC 56। এইটো ফাৰ্ষ্ট ৰাউণ্ডৰ এডমিশ্যনৰ কাৰণেহে কৈছোঁ, ছেকেণ্ড ৰাউণ্ডৰ কাৰণে ইয়াতকৈ তলত আহিব কাট অফটো। গতিকে আপোনালোকে ফাৰ্ষ্ট ৰাউণ্ডৰ যিটো এডমিশ্যন আছে এই মাৰ্কছখিনিৰ ওপৰত যিসকলে পাইছে সকলোৱে ছিট পোৱাটো কনফাৰ্ম। আৰ্টছৰ 45, 30 ST হিলছৰ, আৰু ST হিলছৰ বহুতৰ আপোনালোকৰ ছিট খালী থাকি যায় বহুত কলেজতে, কাৰণ ST হিলছৰ কেণ্ডিডেট নাথাকে। আপোনালোকৰ ST প্লেন্সৰ থাকে, ST হিলছৰ নাথাকে, কাৰণ আপোনালোকৰ ST হিলছ আপোনাৰ যি পাৰ্বত্য জিলা সেইখনৰ ST হিলছ থাকে, গতিকে ST হিলছৰ বহুত কম থাকে, সেইকাৰণে কম কাট অফবোৰ ক'ৰবাত হোৱা দেখা যায়। কাৰণ ST হিল এৰিয়াটো আপোনালোকৰ কাৰ্বি আংলং ডিমা হাছাও এৰিয়াতহে আছে, গতিকে সেইকাৰণে ইয়াত যিবিলাক কলেজ আছে সেইবিলাকত অলপ ল' কাট অফ যায় ST হিলছৰ ক্ষেত্ৰত। ডিষ্ট্ৰিক্ট ডিব্ৰুগড় আৰ্টছৰ ক্ষেত্ৰত UR 45, EWS 40, OBC 40, ST হিলছৰ 25, ST প্লেনৰ 30, SC 40। য'ত কলেজ কম আছে তাত হাই কাট অফ যাব, আৰু য'ত কলেজ বেছি আছে তাত ল' কাট অফ যাব। মই সেইকাৰণে আগতে কৈছিলোঁ আপোনালোকক অনলাইন আবেদন কৰোঁতে, য'ত আপোনালোকৰ যি ডিষ্ট্ৰিক্টত বেছি কলেজ আছে সেই ডিষ্ট্ৰিক্টটো চুজ কৰিবৰ কাৰণে, যাতে আপোনালোকে ছিট পোৱাটো সহজ হৈ পৰে। মই আপোনালোকক অনলাইন এডমিশ্যন হওঁতেই কৈছিলোঁ, অনলাইন আবেদন হওঁতেই কৈছিলোঁ আপোনালোকে যে এনেকুৱা এটা ডিষ্ট্ৰিক্ট চুজ কৰিব য'ত আপোনালোকৰ কলেজ বেছি আছে, যাতে ছিট পোৱাটো সহজ হৈ পৰে। গোলাঘাটত 2খন আছে আপোনালোকৰ, সেইকাৰণে 2খনে গভট হয়, সেইকাৰণে কাট অফটো অলপ হাই যাবই, কাৰণ যিহেতু গভ কলেজ হাই কাট অফ যাব, তাত প্ৰাইভেট কলেজ নাই। যোৰহাটতো তেনেকৈ প্ৰাইভেট কলেজ নাই, আপোনালোকৰ 2খনেই গভট হয়। য'ত প্ৰাইভেট আৰু গভ আছে তাত আপোনালোকৰ ল' কাট অফ অলপ যাব, আৰু য'ত গভট আছে অকল তাত আপোনালোকৰ হাই কাট অফ যাব। গতিকে আপোনালোকে যিসকল কেণ্ডিডেটে ইমানখিনি স্ক'ৰ কেৰি কৰিছে, গতিকে তেওঁলোকে প্ৰথম ৰাউণ্ডতে আপোনালোকৰ এডমিশ্যন পাই যাব, চিন্তা কৰিব নালাগে। এইটো 100ৰ ভিতৰত 90% কনফাৰ্ম। তাৰপিছত ছেকেণ্ড ৰাউণ্ড আৰু থাৰ্ড ৰাউণ্ডৰ যেতিয়া এডমিশ্যন হ'ব, তেতিয়া মই ছেকেণ্ড ৰাউণ্ডৰ কাৰণেও আপোনালোকৰ ভিডিঅ' দিম, আপোনাক কাট অফৰ লিষ্টখন দিম। ফাৰ্ষ্ট ৰাউণ্ডৰ কাৰণে দি লৈছোঁ, এইকেইটা ডিষ্ট্ৰিক্ট জনালোঁ আজি 7টামান ডিষ্ট্ৰিক্ট। পিছৰ ভিডিঅ'টোত মই বাকীকেইটা ডিষ্ট্ৰিক্টৰ জনাই দিম।